পদুলি মুখত সমাগত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু ৰাজ্যৰ চৌদিশে এতিয়া ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি গাঁৱে ভূঞে ঢেঁকীৰ গুমগুমনি ভেলাঘৰ মেজি আদি নিৰ্মাণৰ উৰ্ণ পৰা ব্যস্ততা ইয়াৰ সমান্তৰালকৈ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত সহা কৃষকে সুস্বাদু গুড় তৈয়াৰ কৰাৰ বিৰামহীন ব্যস্ততা দেখিবলৈ পোৱা গৈছে গুড় নহলেই যেন লাৰু পিঠা নহয় অসমীয়াৰ বিহু যিমানেই চমু চাপিছে এতিয়া যেন মূৰ তুলিবলৈ সময় নোহোৱা হৈছে এই সকল চহাৰ খেতি পথাৰ হিচাপত ক'ব গ'লে আপোনাৰ মানে যিমান মানে হাতীয়ে যে নষ্ট কৰিছে আমি চৰকাৰৰ পৰাও কিবা এটা সহায় নাপাওঁ ফৰেষ্টৰ পৰাও নাপাওঁ কোনোবাও নাহে আমি এই বছৰ মানে বহুত ক্ষতি কৰিছে 100টাৰ ওপৰত হাতী 11 দিনটো লাগাতাৰ বহিলে ইয়াত তাৰ পাছতেও 2টা 4টা 5টা আছেই এতিয়াও আছে এতিয়া আহা যোৱা কৰি আছে এই হাতীৰ কাৰণে নষ্ট কৰাৰ কাৰণে এইবাৰ বহুত আমাৰ খেতি কিষানীহঁতক কাৰণে বহুত অসুবিধা হৈ গৈছে এইবাৰ হলেও আমি যেনে তেনে বিহুৰ কাৰণে আমি গুড় বনাই মানে গুড়ৰ পৰিমাণ কমি গৈছে গুড়ৰ পৰিমাণও কমি গৈছে আৰু যিমান চাফা হ'ব লাগিছিলে ইমান চাফাও নহয় গুড় কিছুমান কুঁহিয়াৰ পচি গ'ল আধা খাই দিলে আধা খোৱাৰ পাছত গুড় ইমান ভালদৰে চাফা নহয় তেনেকুৱা হিচাপত চলি আছে মানে ইমান পৰিমাণত আচলতে যেনেকুৱা ধৰণত পৰিষ্কাৰ বা চাফা হ'ব লাগিছিল হাতীৰ গছকৰ ফলত বা নষ্ট কৰাৰ ফলত নাই হোৱা নেকি তেনেকুৱা মানে অলপ ৰঙা নিচিনা হৈছে হ'লেও আমি যথেষ্ট আমি পৰিশ্ৰম কৰি পেলাই ফিল্টাৰ কৰি পেলাই বনাইছোঁ হ'লেও গুড় মানে ঠিকেই আছে খাবৰ কাৰণে কোনো অসুবিধা নাই খেৰণিৰ পৰা কনক দেউৰীৰ ৰিপৰ্ট দৈনিক অগ্ৰদূত